নতুনকৈ কাপোৰ এযোৰ কৰিছোঁ, বেবী পিংকত হয়, বেবী পিংকত কপৌ ফুল কৰিছোঁ, ৰিবন এম্ব্ৰইডাৰী কৰিছোঁ। তাৰে অলপ ভিডিঅ' বনাই ৰাখিছিলোঁ আপোনালোকৰ ওচৰত আগবঢ়াম বুলি। এয়া মই কেনেকৈ কপৌ ফুলপাহ কৰিছোঁ দেখাইছোঁ। এইটো আচলতে বেবী পিংক হয়। কাপোৰযোৰ আচলতে বহুত ধুনীয়া লাগিছে ৰিয়েলকৈ দেখিবলৈ, কিন্তু কেমেৰাৰ ৰেকৰ্ডিঙত বস্তুটো ভালকৈ কালাৰটো ধৰা পৰা নাই। আৰু ইয়াত মই লাইট পাৰ্পল আৰু ডাৰ্ক পাৰ্পলেদি কৰিছোঁ। কপৌ ফুল যিহেতু লাইট পাৰ্পল কালাৰ আৰু পিংক কালাৰ থাকে, কিন্তু ইয়াত পিংকটো দিলে দেখিবলৈ ভাল নহ'ব, যিহেতু কাপোৰযোৰ পিংক কালাৰ হয়। ইয়াত বেছি লাইট লাগিছে, কিন্তু ইমান বেছি লাইট নহয়, কাপোৰযোৰ বৰ ধুনীয়া। এয়া কপৌ ফুলপাহ মই এনেকৈ কৰিছোঁ চাওক। আচলতে বহুত দিনৰ আগতে মই ব্লেক কালাৰত কপৌ ফুল কৰি এযোৰ কাপোৰ বনাইছিলোঁ। সেই কাপোৰযোৰ চবেই বহুত বেছি ভাল লাগিছিলে। তাৰে মই এতিয়ালৈকে 3যোৰ অৰ্ডাৰ পালোৱেই। তাত 3পাহকৈ কপৌ ফুল বনাইছিলোঁ, কিন্তু এতিয়া যিজনী বায়ে মোক বনাবলৈ দিছে, তেওঁ এপাহকৈ কপৌ ফুল দিবলৈ কৈছে পিংক কালাৰত। সেইটো কাৰণে মই এপাহকৈ কপৌ ফুল দিছোঁ, কিন্তু অলপ বেলেগ কৰিম বুলি ভাবিছোঁ আগৰ যোৰতকৈ ডিজাইনটো। এনেদৰে কপৌ ফুলপাহ কৰি পিছফালে ৰিবনটো গাঁঠি মাৰি এনেকৈ অলপ আগটো জ্বলাই দিব লাগে, নহ'লে সূতাবোৰ গোটেই ওলাই যায়। এয়া আগতে যিকেইপাহ ফুল কৰিছিলোঁ, মই মাজত ৰিবনৰ যিটো গ্ৰীণ কালাৰ যিটো ৰছী থাকে, সেইডালে মই ইয়াৰ শিৰাডাল বনাই দিছিলোঁ কপৌ ফুলৰ। কিন্তু এতিয়া মই এইটোত অলপ বেলেগ ডিজাইন কৰিম বুলি ভাবিছোঁ। এয়া গ্লু লগাইছোঁ, গ্লু লগাই এইডাল ডায়মণ্ডৰ চেইনডাল যে এইবিলাক খুব বেছি জিলিকি থাকে, আচলতে দেখিবলৈ আচলিকৈ দেখিবলৈ ৰিয়েলকৈ বহুত ধুনীয়া, বেছি ভাল লাগিছে, একদম পূৰা জিলিকি থাকে। কিন্তু ইয়াত ইমান ধৰা পৰা নাই। এই লেচডাল লগাই দিছোঁ কাৰণে আৰু বেছি ভাল লাগি গৈছে। অলপ ইউনিক ষ্টাইল কৰিব বিচাৰিছোঁ, সেইটো কাৰণে মই এই লেচডাল মাজত লগাই দিছোঁ। চাদৰখনত দহি বাতিবলৈ আছেই, ছাইডত লেচো লগাবলৈ আছে। এয়া ছাইডটো খালী হৈ আছে, দেখিছেনে? মই সম্পূৰ্ণ হোৱাৰ পিছত আকৌ এবাৰ পিন্ধি পেলাই ভিডিঅ' এটা দিম। এতিয়া এনেই কৰিছোঁ কাৰণে অলপ ভিডিঅ' এটা দেখাই দিছোঁ। এইটো বকুখনৰ ওচৰত পৰিব, 4পাহ একেলগে বনাইছোঁ। আচলতে কাপোৰযোৰ দেখিবলৈ আচলতে বহুত ধুনীয়া লাগিছে। লাইট পিংকত লাইট পাৰ্পল আৰু ডাৰ্ক গ্ৰীণ কৰিছোঁ, আৰু ডায়মণ্ডৰ এই বস্তুটো খুব জিলিকি থাকে চেইনডাল। যদি ভিডিঅ'টো আপোনালোকে ভাল পাইছে, সকলোৱে লাইক আৰু কমেণ্ট কৰিব বুলি আশা ৰাখিলোঁ। বাই।